কোনেনো জানিছিল, কোনেনো ভাবিছিল, সৌ সিদিনালৈকে গাঁৱে গাঁৱে আনৰ হৈ ভোট বিচাৰি ফুৰা সুঠাম ডেকা ল'ৰাজন নিজেই এদিন ৰাইজৰ ভোট লৈ বিধায়ক হ'ব। ৰাইজৰ কামত কোনো কাৰণত বিসংগতি হ'ব নোৱাৰে। পদযাত্ৰা, বাইক ৰেলী, শোভাযাত্ৰাত তেওঁৰ শুৱে বাৱে আজি কেৱল মানুহ আৰু মানুহ থাকিব। এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাত ভিন্নজন ব্যক্তিক কমলপুৰৰ বিধায়ক বনোৱাত আগভাগ লোৱা কমলপুৰবাসীয়ে অৱশেষত বিধায়ক ৰূপে পালে এগৰাকী দিগন্ত কলিতাক। ৰাজনৈতিকভাৱে পৰিপক্ক, চতুৰ, প্ৰভাৱশালী এইগৰাকী দিগন্ত কলিতাই কম দিনৰ ভিতৰতে নিজৰ দক্ষতাৰে জনপ্ৰিয়তা আৰ্জিবলৈও সক্ষম হৈছে। দিগন্ত কলিতা বিজেপিৰ পৰা বিধায়ক হ'ব আৰু যোৱা 5 বছৰত যি কাম নহল ফুটে মূলে কমলপুৰৰ কাৰণে কৰিব। পুৱতি নিশাৰ পৰা ৰাতি দুপৰলৈকে সমষ্টিবাসীৰ মাজত থকা কমলপুৰৰ প্ৰথম জননেতাজনেই হ'ল বিধায়ক দিগন্ত কলিতা। সমষ্টিটোৰ গৰ্ভৱতী মহিলাৰ আৰ্তনাদৰ পৰা নৱজাতক শিশুটিৰ কান্দোনলৈ, বিকলাংগ শিশুটিৰ অশ্ৰুভৰা নয়নৰ পৰা অবিবাহিত যুৱতীৰ বেদনালৈ, পিতৃহাৰা মাতৃহাৰাৰ চকুলোৰ পৰা কৰ্কট ৰোগ পৰ্যন্ত আক্ৰান্ত হৈ ককবকাই থকা ব্যক্তিজনলৈ, মেধাৱী শিক্ষাৰ্থীগৰাকীৰ পৰা নিবনুৱা যুৱক যুৱতীলৈ, কৃষক বন্ধুগৰাকীৰ পৰা শিপিনী দাৱনী আই কেইগৰাকীলৈ সকলোৰে আশা ভৰসাৰ শেষ থলি হৈ পৰিছে মৰমৰ দিগন্ত দা ওৰফে বিধায়ক দিগন্ত কলিতা। ভগৱানৰ আশীৰ্বাদতে মই এনেকুৱা সমষ্টি এটা, মোৰ ল'ৰা নহয়, মোৰ কমলপুৰ সমষ্টিৰ বিধায়ক ৰাইজৰ, গতিকে চবেই লগ লাগি যাতে তাক আগবঢ়াই নিয়ে, মই সেইখিনিয়ে বিচাৰিছোঁ। সামাজিক মাধ্যম, সংবাদ মাধ্যমতো অধিক সক্ৰিয় বিধায়ক দিগন্ত কলিতাই যিকোনো বিষয়ত নিজৰ দৃষ্টিগোচৰ হ'লেই সমাধানৰ বাবে নিজে আগবাঢ়ি অহা প্ৰথমজন বিধায়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ, অতি আপোন বিধায়ক দিগন্ত কলিতাই নিজৰ ৰাজনৈতিক বুদ্ধিমত্তাৰে সমষ্টিটোত মুখ্যমন্ত্ৰীৰ পৰা আদায় কৰি আনিছে কেইবাটাও বহুমুখী প্ৰকল্পও। মুখত হাঁহি সুঠাম চেহেৰাৰে বিধায়ক কলিতাৰ আছে সকলোকে আকৃষ্ট কৰিব পৰা গুণ। কোনোৱে কয় বহুমুখী গুণৰ অধিকাৰী হোৱাৰ লেখীয়াকৈ অতি আৱেগিকভাৱে বিধায়ক দিগন্ত কলিতাৰ পৰা কাম আদায় কৰিব পাৰে অতি সহজে সমষ্টিবাসীয়ে। ৰাইজৰ সুখে দুখে ছাটোৰ দৰে থকাৰ বাবেই সমাগত নিৰ্বাচনৰ প্ৰাক্ষণত আকৌ চৰ্চাত বিধায়ক দিগন্ত কলিতা। নিউজ ডেস্ক ৰিপৰ্ট RB365।